যোৰহাটত বিশ্ব হিন্দু পৰিষদৰ উদ্যোগত পশ্চিমবংগত হোৱা হিংসাত্মক পৰিস্থিতিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত। শেহতীয়াকৈ পশ্চিমবংগত মমতা বেনাৰ্জীৰ নেতৃত্বত হিন্দুৰ ওপৰত অবৰ্ণনীয় আক্ৰমণ চলা তথা হিন্দু দেৱ-দেৱীৰ মন্দিৰ ভাঙি পেলোৱাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে বিশ্ব হিন্দু পৰিষদ যোৰহাট জিলা সমিতিয়ে। আজি এই প্ৰতিবাদৰ অংশস্বৰূপে পৰিষদৰ সদস্যসকলে হাতে হাতে বেনাৰ প্লেকাৰ্ড লৈ যোৰহাট জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে জিলা আয়ুক্তক এক স্মাৰক পত্ৰ প্ৰদান কৰে। আজিৰ প্ৰতিবাদী কাৰ্যসূচীত যোৰহাট জিলা বিজেপিৰ সভাপতি শান্তনু পূজাৰী, ৰাজ্যিক বিজেপিৰ উপসভাপতি ৰাণা গোস্বামী, ঈশ্বৰ প্ৰসন্ন বৰদলৈ প্ৰমুখ্যে কৰ্মকৰ্তাসকল উপস্থিত থাকে। বিগত ভালেমান দিন ধৰি পশ্চিমবংগত মমতা বেনাৰ্জীৰ নেতৃত্বাধীন তৃণমূল চৰকাৰৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত আমাৰ হিন্দু সমাজৰ ওপৰত বিভিন্ন ঠাইৰ বিভিন্ন অঞ্চলত যি অত্যাচাৰ চলিছে, আমাৰ যিবিলাক আমাৰ মৰ্মস্থল ধৰ্মীয় উপাসনাস্থলী মঠ মন্দিৰ সেইবিলাকত যি আক্ৰমণ চলিছে, আমাৰ দেৱ দেৱী দেৱতাৰ প্ৰতিমূৰ্তিসমূহ ভাঙি পেলোৱা হৈছে। যেনেদৰে আফগানিস্তানত তালিবানী উগ্ৰপন্থীয়ে হিন্দুৰ প্ৰতিমূৰ্তিবোৰ ভাঙি পেলাইছিলে, ঠিক তেনেদৰে আমাৰ জীয়ৰী বোৱাৰীসকলৰ ওপৰত জীয়ৰী বোৱাৰীৰ ওপৰত সতীত্ব নাশ কৰিছে। পৰিকল্পিতভাৱে বিভিন্ন অঞ্চলবোৰ হিন্দু শূন্য কৰি তাৰ পৰা হিন্দু সমাজক খেদি পঠিওৱাৰ প্ৰয়াস কৰা হৈছে। তাক আমি হিন্দু সমাজৰ সুৰক্ষাৰ লগত জড়িত বিভিন্ন সংগঠনৰ হিচাপে আৰু লগতে আমি ইয়াক তীব্ৰ প্ৰতিবাদ কৰোঁ, গৰিহণা দিওঁ আৰু পশ্চিমবংগত এই মমতা বেনাৰ্জী নেতৃত্বাধীন চৰকাৰে সম্পূৰ্ণ পৰিকল্পিতভাৱে হিন্দু সমাজৰ ওপৰত চলোৱা আতিশয্যক আমি ধিক্কাৰ দিওঁ। মমতা বেনাৰ্জীৰ চৰকাৰক বৰখাস্ত কৰিব লাগে, পশ্চিমবংগত ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন কৰিব লাগে। তাৰ কাৰণে আজি আমি যোৰহাট জিলাৰ বিভিন্ন সংগঠনে মিলি আমি ভাৰতৰ মহামান্য ৰাষ্ট্ৰপতি মহোদয়লৈ আমি স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ আৰু লগতে এই চৰকাৰখনৰ এনেধৰণৰ হিন্দু বিৰোধী কাৰ্যকলাপৰ আমি তীব্ৰ গৰিহণা দিছোঁ। সময়ত আমাৰ ওচৰ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত যি সময়ত নতুন চৰকাৰে দায়িত্ব লৈছে, এই বাংলাদেশৰ মুৰব্বীগৰাকীয়ে তেওঁ কম দিনৰ ভিতৰত ভাৰত বিৰোধী তেখেতে মন্তব্য কৰিবলৈ লৈছে। উত্তৰ পূবক লৈ তেখেতে যেনেকৈ আমাৰ শত্ৰু ৰাষ্ট্ৰ এক প্ৰকাৰ শত্ৰু ৰাষ্ট্ৰ পাকিস্তানত গৈ তাৰ মুৰব্বীজনৰ লগত উত্তৰ পূবক খণ্ডিত কৰিব লাগে বুলি আওপকীয়াকৈ তেখেতে ঘোষণা কৰিছে আৰু সেই আৰ্হিত তাকে সুৰ মিলাই আমাৰ পশ্চিমবংগত দুৰ্ভাগ্যজনকভাৱে ভাৰতবৰ্ষ হিন্দু প্ৰধান ৰাষ্ট্ৰ ভাৰতবৰ্ষৰ এখন আমাৰ ৰাজ্য পশ্চিমবংগৰ শেহতীয়াকৈ মমতা বেনাৰ্জীয়ে তাৰ সেই বাংলাদেশৰ লগত সুৰ মিলাই আৰু তাৰ লগত আৰ্হিবিলাক গোপনভাৱে মিতিৰালি কৰি আজি বাংলাদেশৰ আৰ্হিৰে তেখেতে আমাৰ পশ্চিমবংগৰ হিন্দুসকলক যুগ যুগান্তৰ ধৰি বাস কৰা শ বছৰ ধৰি বাস কৰা হিন্দুসকলৰ ওপৰত অত্যাচাৰ চলিছে। তাৰ শ বছৰ থকা মন্দিৰবিলাকক তেওঁলোকে ভাঙিবৰ কাৰণে উচতনি দিছে আৰু তাৰ পৰিপন্থীত আজি ভাৰতবৰ্ষ তাৰ নহয় মমতা বেনাৰ্জীৰ নেতৃত্বৰ এই চৰকাৰখনৰ দিনত সেই হোৱা ঘটনাই আজি ওচৰ চুবুৰীয়া ৰাজ্যবিলাকৰ ইয়াক বিয়া পাবৰ কাৰণে তেখেতসকলে কূটনৈতিকভাৱে ভিতৰে ভিতৰে কৌশল ৰচনা কৰি আছে। তাক ৰক্ষণা দিবৰ কাৰণে আজি ৰাষ্ট্ৰপতি মহামহিম ৰাষ্ট্ৰপতিক আজি এই বিষয়ে অৱগত কৰিবৰ কাৰণে আজি তাৰিখত সমগ্ৰ দেশজুৰি আজি ইয়াক প্ৰতিবাদ কৰা হৈছে হিন্দুসকলৰ সুৰক্ষাৰ স্বাৰ্থত। কাৰণ এই ভাৰতবৰ্ষৰ হিন্দু প্ৰধান ৰাষ্ট্ৰ, ইয়াত যদি হিন্দুৰ সুৰক্ষা নাথাকে তেন্তে হিন্দুৰ সুৰক্ষা ক'ত থাকিব? সেই সূত্ৰে আজি যোৰহাট জিলা বিশ্ব হিন্দু পৰিষদৰ নেতৃত্বত জিলা আমাৰ সভাপতি শান্তনু পূজাৰীৰ আমি আমাৰ নেতৃত্বত সকলোৱে মিলিজুলি আজি তাৰিখত আমি ইয়ালৈ ৰাওনা হৈছোঁ আৰু ইয়াৰ যোগেদি আমি এখন জিলা উপায়ুক্ত আয়ুক্তৰ যোগেদি আমি এখন স্মাৰক পত্ৰ প্ৰদান কৰি মহামহিম ৰাষ্ট্ৰপতিক তৎকালীনভাৱে ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰি সোনকালে যাতে পশ্চিমবংগৰ ৰাষ্ট্ৰপতি শাসন বলবৎ কৰে তাকে আজি আমি জোৰদাৰ দাবী উত্থাপন কৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, টাইম অফ আছাম। সকলো যোৰহাটবাসী ৰাইজলৈ অসমীয়া নৱবৰ্ষ তথা ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছাম।